নমস্কাৰ বন্ধু বান্ধৱীসকল এপিএছচি প্ৰিলিমছৰ আগমুহূৰ্তত মই আপোনালোকক কিছুমান লাষ্ট মিনিট টিপছ দিবলৈ ওলাইছোঁ। ইয়াত আমি মেইনলি যিবোৰ এক্সামিনেশ্যন হলত যোৱাৰ আগত এইকেইদিন আমি কি কৰিম, তাৰপিছত এক্সামিনেশ্যন হলৰ ভিতৰত কি কৰিম, লগতে জিএছ আৰু চিছেটৰ মাজৰ যিটো গেপ আছে সেইটো আপোনালোকে কেনেকুৱা ধৰণে ইউটিলাইজ কৰিব পাৰে, সকলো কথা এই পাৰ্টিকুলাৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম। প্ৰথম কথা, আপোনালোকে যদি ভাবি আছে যে আমাৰ এপিএছচিৰ যিটো এক্সামিনেশ্যন আছে বিকজ অফ দ্য ফ্লাড চিটুৱেশ্যন ইন আৱাৰ ষ্টেট এইটো পষ্টপন যদি হ'ব বুলি ভাবিছে, তেতিয়াহ'লে কিন্তু আপোনালোকে এইটো ভুল ভাবি আছে। বিকজ এই কেইদিনমান আগতেই কি হৈছে যে CM ছাৰে আমাৰ এটা প্ৰেছ কনফাৰেঞ্চ কৰিছিলে আৰু তাত এজন ৰিপৰ্টাৰে তেওঁক সোধাত তেওঁ কৈছে যে মষ্ট প্ৰবেবলি এক্সাম হ'ব। ঠিক আছে, সেইটো আপোনালোকে প্ৰেছ কনফাৰেঞ্চটো চাইছে চাগে, ৰাইট? ত' ডেটছ ৱাই আপোনালোকে প্ৰিপেয়াৰ হৈ যাওক আমাৰ ছানডেৰ কাৰণে। ঠিক আছে, ত' আপোনালোকে নাভাবিব যে এক্সাম পষ্টপন হ'ব, প্ৰথম কথা। ছেকেণ্ড কথা হৈছে যে এই কেইদিন যিমান দিনে বাচি আছে সেই কেইদিনত আপোনালোকে কি কৰিব লাগে, যে ৰিভিজনত মেইনলি ফ'কাছ কৰিব লাগে, ৰিভিজন। অ'কে, আৰু ইয়াত মই লিষ্ট আউট কৰিছোঁ কোনটো ছাবজেক্ট আপুনি প্ৰায়ৰিটাইজ কৰি পিনে লিষ্ট মানে ৰিভিজন কৰিব লাগে। ফৰ এক্সাম্পল, প্ৰথম আপোনালোকে অসম যিটো পাৰ্ট আছে তাৰ পৰা আমি সকলোৱে জানো যে 33% কুৱেশ্যনছ ইয়াৰ পৰাই আহিব। ইনফেক্ট আমি যদি লাষ্ট প্ৰিভিয়াছ ইয়াৰৰ পেপাৰ এনালাইচিছ কৰোঁ তেতিয়াহ'লে আমি দেখি পাম যে 33%তকৈ অধিক কুৱেশ্যনছো আমাৰ অসম পাৰ্টটোৰ পৰা সুধিছে। তাৰ কাৰণে আমাৰ অসম পাৰ্টটো ইম্পৰ্টেণ্ট হয়। আৰু প্লাছ মই যেতিয়া অসম পাৰ্ট আমাৰ ষ্টুডেণ্টছখিনিক পঢ়াওঁ তেতিয়া মই দেখি পাওঁ যে গোটেই অসম পাৰ্টটো বহুত বেছি আপোনাৰ ফেক্টুৱেল হয়। ত' সেই ফেক্টুৱেল কথাখিনি আপোনালোকৰ ৰিটেনশ্যনৰ কাৰণে মই ভাবোঁ যে এতিয়া আপোনালোকে অসম পাৰ্টটোক ভাল ধৰণে ৰিভাইজ কৰি ল'ব লাগে, স্পেচিয়েলি যিমানবোৰ ফেক্টুৱেল পাৰ্টছ আছে। কনচেপচুৱেল পাৰ্টটোতো মনত থাকি যাব আপোনাৰ যদি আপুনি কনচেপ্ট বুজি পাইছে, বাট ফেক্টুৱেল পাৰ্টটো আপোনালোকে ৰিভিজন কৰাৰ দৰকাৰ আছে। তাৰপিছত হ'ল যে ইণ্ডিয়ান পলিটি, নেক্সট যদি প্ৰায়ৰিটিত আমি ছাবজেক্টবোৰ ৰাখোঁ তেতিয়াহ'লে ইণ্ডিয়ান পলিটিৰ পৰা কুৱেশ্যনছ আহিবই। ঠিক আছে, ত' আল্টিমেটলি ইণ্ডিয়ান পলিটি আপোনালোকে ৰিভাইজ কৰিব লাগে। দেন স্পৰ্টছ পাৰ্চনেলিটি আৰু স্পৰ্টছৰ কাৰেণ্ট এফেয়াৰ্ছ সেইখিনি আমাৰ ইম্পৰ্টেণ্ট হয়, সেইখিনিৰ পৰা কুৱেশ্যনছ প্ৰত্যেক বছৰে সোধা দেখি পোৱা যায় আৰু এইকাৰণে আপুনি স্পৰ্টছ ৰিভাইজ কৰিব লাগে। দেন আপোনালোকৰ যিবোৰ এৱাৰ্ডছ আছে, এৱাৰ্ডছ আৰু এচিভমেণ্টছ, অসমৰ এৱাৰ্ডছ আৰু এচিভমেণ্টছ আৰু লগতে আমাৰ নেশ্যনেল লেভেলৰ কিবা এৱাৰ্ডছ আৰু এচিভমেণ্ট যদি আছে সেইখিনি ভাল ধৰণে আপোনালোকে ৰিভাইজ কৰি থৈ যাব লাগে, ইয়াৰ পৰা কুৱেশ্যন আহিব কিন্তু। তাৰপিছত আপোনাৰ যিমানবোৰ অসম গভৰ্ণমেণ্টৰ স্কিমছ আছে স্পেচিয়েলি, আৰু যিবোৰ বাজেটত এনাউন্স হৈছে স্কিমছ, আমাৰ অসম বাজেট আৰু লগতে আমাৰ ইউনিয়ন বাজেট, সেই গোটেইখিনি বস্তু আপোনালোকে ৰিভাইজ কৰি যাব লাগে। ঠিক আছে, তাৰপিছত আপোনাৰ যিবোৰ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যনছ আছে বা ইণ্টাৰনেশ্যনেল ৰিলেশ্যনত কিবা যদি ইম্পৰ্টেণ্ট ঘটনা ঘটিছে বা কিবা এগ্ৰিমেণ্ট চাইন হৈছে, সেই গোটেইখিনি বস্তু আপোনালোকে কিন্তু ৰিভাইজ কৰি যাব লাগে এই কেইদিনত। অ'কে, আৰু লগতে আপোনাৰ যিমানবোৰ আপোনালোকে ভাবে যে ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ আছে, ফৰ এক্সাম্পল আপোনাৰ ধৰি লওক ছেকশ্যন 6A লগত চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্টৰ আমাৰ আহিছে জাজমেণ্ট, ত' তাৰ ওপৰত কুৱেশ্যনছ অহাৰ সম্ভাৱনা আছে। ক্লজ 6 আছাম একৰ্ডৰ ওপৰত কুৱেশ্যন অহাৰ সম্ভাৱনা আছে। এই গোটেইখিনি বস্তু কাৰেণ্ট এফেয়াৰ্ছৰ হয় আৰু সেইখিনি ইম্পৰ্টেণ্ট অকল কাৰেণ্ট এফেয়াৰ্ছখিনি ৰিভাইজ কৰি যাব লাগে। নতুন বস্তু প্লিজ এই পাৰ্টিকুলাৰ যিটো আমাৰ সময় আছে ইয়াত আপোনালোকে কেতিয়াও নতুন বস্তু নপঢ়িব, এতিয়া অকল ৰিভিজনতহে ফ'কাছ কৰিব। তাৰপিছত যদি সময় বাচে আপোনালোকৰ ওচৰত তেতিয়াহ'লে আমাৰ ইণ্ডিয়ান পলিটি বুলি কৈছোঁ, ইণ্ডিয়ান পলিটি অলৰেডি হৈ গৈছে, আমাৰ যিটো ইণ্ডিয়ান হিষ্ট্ৰী আছে সেই ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা আপোনালোকে ৰিভাইজ কৰি যাব। কাৰণ হিষ্ট্ৰী বস্তুটো এনেকুৱা ধৰণৰ, স্পেচিয়েলি কিছুমান অৰ্গেনাইজেশ্যন কোনে ফৰ্ম কৰিছে সেইবোৰ পাহৰি যাব পাৰে, ফেক্টুৱেল হয়। ত' সেই ফেক্টুৱেল বস্তুটোত আপোনালোকে ফ'কাছ কৰিব। আৰু লগতে যদি চিছেট আপোনাৰ মেইনলি অলপ উইক হয় তেতিয়াহ'লে আপোনালোকে কিন্তু স্পেচিফিকেলি চিছেটত ফ'কাছ কৰিব এইকেইদিন। ঠিক আছে, অ'কে। নেক্সট হ'ল যিহেতু APSC CCEৰ এক্সামিনেশ্যন দিবলৈ ওলাইছে, তেতিয়াহ'লে আপোনালোকক মই এতিয়া ৰিকুৱেষ্ট কৰিম যে অকল APSC CCEৰ যিটো লাষ্ট প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ আছে সেই কুৱেশ্যন পেপাৰখিনি আপুনি এটেম্প কৰি যাব লাগে, যাতে APSC CCE যেনেকুৱা ধৰণৰ কুৱেশ্যনছ আহে সেইটো আপোনাৰ মাথাত ছেট হৈ যায়। নহ'লে আমাৰ কি হয় যে আমি বিভিন্ন ধৰণৰ কুৱেশ্যন পেপাৰ এটেম্প কৰোঁ, ফৰ এক্সাম্পল মক টেষ্ট এটেম্প কৰোঁ, কেতিয়াবা UPSCৰ পেপাৰ্ছ আমাৰ আছে সেই পেপাৰ্ছখিনিও আমি এটেম্প কৰোঁ, বা ডিপাৰ্টমেণ্টেল এক্সামিনেশ্যন হয় আমাৰ APSC কণ্ডাক্ট কৰা সেইখিনিও এটেম্প কৰোঁ। বাট প্ৰত্যেকটা এক্সামিনেশ্যনৰ আপোনাৰ পেটাৰ্ণ বেলেগ বেলেগ ধৰণৰ থাকে। ঠিক আছে, ত' APSC CCEৰ পেটাৰ্ণ সুকীয়া এটা পেটাৰ্ণ আছে, ত' সেই পেটাৰ্ণটো যাতে আপোনাৰ মাথাত বহি যায় সেইটো কাৰণে এটলিষ্ট লাষ্ট যিটো 2 বছৰৰ পেপাৰ আছে, ঠিক আছে, 3 বছৰৰ কোৱা নাই বিকজ 2020 যিটো পেপাৰ আহিছিলে সেইটো মানে আমাৰ এতিয়াৰ ট্ৰেণ্ডৰ লগত নিমিলে। ঠিক আছে, ত' সেইটো কাৰণে মই ক'ম যে 2022 আৰু 2023 যিটো পেপাৰ আছে আপোনালোকে APSCৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰি পিনে সেইটো আপোনালোকে মানে কাগজ কলমত মানে সলভ কৰি যাব লাগে। তেতিয়া আপোনাৰ কি হ'ব যে আপোনাৰ পেটাৰ্ণটো আপোনাৰ মাথাত বহি যাব। ঠিক আছে, ত' নেক্সট যেতিয়া আপুনি সলভ কৰিব সেইটো আপোনাৰ কাৰণে ইজি হৈ যাব।
ঠিক আছে নেক্সট কথা হ'ল যে এইকেইদিন যিমান দিনে আছে ঠিক আছে এইকেইদিনত আপোনালোকে নিজৰ যিটো স্লিপ চাইকেল আছে সেই স্লিপ চাইকেলটো ইম্প্ৰুভ কৰিব লাগে কিহৰ কাৰণে কৈছোঁ বিকজ চক আপোনালোক মেইনলি যিটো GS পৰীক্ষা হ'ব আমাৰ 10টা বজাৰ পৰা ৰাতিপুৱা 12টা মানে বজালৈ ঠিক আছে তো আলটিমেটলি এই GS পৰীক্ষাৰ সময়ত কিছুমান মানে কি ষ্টুডেণ্ট মই ফৰ এক্সাম্পল ৰাতি জগা মানুহ হয় ঠিক আছে তো আলটিমেটলি ৰাতিপুৱা কি হয় যে মই 10টা বজাত কেতিয়াবা উঠি যাওঁ তো আলটিমেটলি তেতিয়া কি হয় যে এই সময়ছোৱাত আপোনাৰ ব্ৰেইনটো এক্টিভ নাথাকিব পাৰে আপোনাৰ ব্ৰেইনে ভাবিব পাৰে যে এই সময়টো আই থিংক হোৱাৰ সময় ঠিক আছে তো সেইটো সময়ত আপোনালোকৰ মানে ব্ৰেইন এক্টিভ ৰাখাৰ কাৰণে এটলিষ্ট এইকেইদিন আপোনালোকে অলপ ৰাতিপুৱা জল্দি উঠাৰ ট্ৰাই কৰক ঠিক আছে বহুত জল্দি উঠি যাব নালাগে যদি আপুনি মানে 7টা মান বজাত উঠি গৈছে তেতিয়াহ'লে ইনাফ হ'ব ঠিক আছে কাৰণ সেই সময়ত এই পাৰ্টিকুলাৰ সময়টোত আপোনালোকে কিন্তু বহুত বেছি ব্ৰেইনটো এক্টিভ হৈ থাকিব লাগিব ঠিক আছে আৰু এদিনতটো এক্টিভ নহয় বস্তুটো তো আপোনাৰ যদি গোটেই ৰাতি জাগে আৰু দিনত শুয়ে হেনেকুৱা ধৰণৰ স্লিপ চাইকেল আছে তেতিয়াহ'লে কিন্তু আপোনালোকে এই স্লিপ চাইকেলটো এটলিষ্ট শুধৰোৱাৰ সময় আহি গৈছে নেক্সট হ'ল আপোনালোকৰ যেতিয়া ধৰি লওক এই টাইমটো 2টা বজাৰ পৰা 4টা বজা ঠিক আছে আবেলি ওকে বা দুপৰীয়া যদি কয় তো এই টাইমটোতো আমাৰ কি হয় যে টাইমটোত মানে শুব মন যায় ঠিক আছে ভাত খোৱাৰ পিছত ঠিক আছে শুব মন যায় তো আলটিমেটলি এই টাইমটোতো অলপ এক্টিভ হৈ থকাৰ কাৰণে ট্ৰাই কৰক এই কেইদিন এটলিষ্ট মানে ভাত খোৱাৰ পিছত নুশুব ঠিক আছে কাৰণ ব্ৰেইন আমাৰ হেনেকুৱা ধৰণে ফাংচন কৰে আপুনি যেনেকৈ ট্ৰেইন কৰে ব্ৰেইনক তো আলটিমেটলি ব্ৰেইনটো কিন্তু এই সময়ত যদি ডাল হৈ থাকে তেতিয়াহ'লে আপোনালোকৰ ফুল এফিচিয়েঞ্চিত ব্ৰেইনে কাম কৰিব নোৱাৰিব ঠিক আছে ওকে আৰু নেক্সট কথা হ'ল আপোনালোকে অলপ হেল্ডি ডায়েটত এইকেইদিন ফ'কাছ কৰক উল্টা পুল্টা বস্তু নাখাব যিটো আপোনাৰ পেটৰ গেছ হৈ যায় বা কিবা পেটৰ বেমাৰ হয় সেইবোৰ নকৰিব ঠিক আছে ফাষ্ট ফুড নাখাব ফৰ এক্সাম্পল ঠিক আছে এইকেইদিন এটলিষ্ট ওকে তো এই বস্তুবোৰত ফ'কাছ কৰিব এইবোৰ বেয়া বস্তু একো নাখাব ঠিক আছে তো এই বস্তুবোৰত আপুনি ডায়েটত যদি অলপ ফ'কাছ কৰে তেতিয়াহ'লে আপোনাৰ যিটো হেল্থ আছে সেইটো সুস্থ হৈ থাকিব ঠিক আছে লগতে যদি পাৰে আপোনালোকে এক্সাৰচাইজ কৰিব নোৱাৰিলেও ফৰ এক্সাম্পল আপোনালোকে যদি ভাবে টাইম লছ হ'ব তেতিয়াহ'লে আপুনি খোজকাঢ়ি বহিব পাৰে বা অলপ খোজকাঢ়িবলৈ যাব পাৰে খোজকাঢ়ি আহিব পাৰে ঠিক আছে যদি কোনোবাই মেডিটেশ্যন কৰিব পাৰে ঠিক আছে তো এইবোৰ মেইনলি সহায় লওক এইবোৰত আৰু প্লিজ কাম থাকক এতিয়া ঠিক আছে অলপ একদম কাম এণ্ড কম্প'জ থাকক প্ৰিপাৰেশ্যন নিজৰ যিটো আছে সেইটো বিশ্বাস ৰাখক এক্সামিনেশ্যন ভাল হ'ব ঠিক আছে নেক্সট হ'ল আপোনাৰ ডে বিফৰ দ্য এক্সামিনেশ্যন তো ডে বিফৰ দ্য এক্সামিনেশ্যনত আমি যদি চাওঁ মানে সেইদিনা কি কৰিব সেইদিনা আপোনাৰ মানে ৰাতিপুৱা লাগিলে যেতিয়াই শুৱে যি কৰে ৰাতিপুৱা জল্দি উঠি যাব ঠিক আছে মোটামুটি 5টা বজাত মানত উঠিব কেলৈ কৈছোঁ বিকজ ৰাতি আপোনাৰ টোপনি নাহিব পাৰে ঠিক আছে কাৰণ এটা এক্সামিনেশ্যনৰ টেনশ্যন থাকিব তো কেতিয়াবা কি হয় যে এক্সামিনেশ্যনৰ টেনশ্যনৰ কাৰণে আপোনালোকৰ ৰাতি টোপনি নাহিব পাৰে ঠিক আছে আৰু যদি ৰাতি সেইদিনাখন মানে এক্সামিনেশ্যনৰ আগদিনাখন ৰাতি যদি টোপনি নাহে তেতিয়াহ'লে কিন্তু আপোনাৰ এফিচিয়েঞ্চি যিটো আছে সেইটো তলত যাব পাৰে সেইটো কাৰণে মই কৈছোঁ আপোনালোকে কি কৰক এক্সামিনেশ্যনৰ আগদিনাখন এটলিষ্ট ৰাতিপুৱা উঠি যাওক তেতিয়াহ'লে কি হ'ব যে আপুনি যদি 4টা 5টা বজাত উঠিব পাৰিছে তেতিয়াহ'লে আল্টিমেটলি অট'মেটিকেলি সেইদিনাখন আপোনাৰ 10টা বজাৰ লগে লগে আপোনাৰ চকুটো নামি আহিব আৰু আপোনাৰ মানে টায়াৰ্ড ফিল কৰিব আৰু আপুনি শুব পাৰিব তেতিয়া আপোনাৰ টোপনি নাহিলেও আপোনাৰ বডিয়ে শুবলৈ ক'ব ঠিক আছে তো সেইটো কাৰণে মই ক'ম যে এক্সামিনেশ্যনৰ আগদিনাখন প্লিজ আপোনালোকে কি কৰক যে ৰাতিপুৱা উঠিবলৈ ট্ৰাই কৰক ঠিক আছে একদম ৰাতিপুৱা ওকে আৰু তাৰপিছত আপোনালোকৰ যিমানখিনি মানে যি ইম্পৰ্টেণ্ট কথা আছে সেইখিনি ৰিভাইজ কৰিবলৈ ট্ৰাই কৰক চব বস্তু নপঢ়িব এতিয়া অকল ইম্পৰ্টেণ্ট আপুনি যদি ভাবে এইবাৰতো মই যদি পেপাৰ কাটিছিলোহেঁতেন এইকেইটা কুৱেশ্যনটো সুধিছিলোহেঁতেন ঠিক আছে সেইকেইটা টপিকে অকল ৰিভাইজ কৰক ওকে আৰু লগতে আপোনালোকে কি কৰক যে শুবলৈ যোৱাৰ আগত ঠিক আছে শুবলৈ যোৱাৰ আগত আপোনালোকৰ যিমানখিনি এক্সামিনেশ্যন হলত দৰকাৰ পৰিব বস্তু বা কালি নেক্সট দিনাখন যিটো দৰকাৰ পৰিব সেই বস্তুবোৰ আপোনালোকে লৈছে নে নাই সেইটো চাওক এইটো কোনকেইটা এক্সাম এচেঞ্চিয়েল বস্তু আছে মই আপোনালোকৰ কাৰণে লিষ্ট ডাউন কৰিছোঁ চাওক এইকেইটা হ'ল এক্সাম এচেঞ্চিয়েলছ ঠিক আছে এটা প্ৰথম কথা হ'ল যে এডমিট কাৰ্ড তো আপোনালোকে কি কৰিব লাগে এক্সামৰ আগদিনাখন বা এইকেইদিনতে আপোনালোকে কি কৰিব লাগে যিটো আপোনাৰ এডমিট কাৰ্ড আছে সেই এডমিট কাৰ্ডটো আপোনাৰ কালাৰ প্ৰিণ্ট কৰিব লাগে ঠিক আছে সেইটো আপোনাৰ 2টা কপি কালাৰ প্ৰিণ্ট কৰিব ওকে আৰু পাৰিলে এক্সামিনেশ্যন আগদিনাখন নাৰাখিব বিকজ সেইদিনাখন অলপ মানে চিল থকাৰ কাৰণে ট্ৰাই কৰিব বিকজ কি হয় যে এতিয়া বানপানী হৈ আছে আৰু আমাৰ অসমতো গম পায় কি হয় যে অলপ কিবা বৰষুণ দিলেই আমাৰ কাৰেণ্ট গুচি যায় আৰু এডমিট কাৰ্ডটো কেনেকৈ ওলায় প্ৰিণ্ট আউট কৰি পেলাই কাৰেণ্ট লাগিব ন তো সেইটো কাৰণে আপোনালোকে কি ট্ৰাই কৰক যে এইকেইদিনতে মানে এডমিট কাৰ্ডটো এটলিষ্ট প্ৰিণ্ট আউট কৰি লওক ঝামেলা শেষ কৰক আৰু ঠিক আছে তো 2টা কপি প্ৰিণ্ট আউট কৰিব কিবা যদি বৰষুণত তিতি যায় সেইটো কাৰণে মই 2টা কপি কৰিবলৈ কৈছোঁ এটা কপিয়ে দৰকাৰ পৰিব অৱশ্যে ঠিক আছে আৰু তাত আপোনাৰ
আৰু এটা হ'ল যে নেক্সট কথা এক্সাম যিটো এডমিট কাৰ্ড আছে এডমিট কাৰ্ডৰ পিছফালে কিছুমান ইনষ্ট্ৰাকশ্যনছ লিখা আছে সেইটো আপোনালোকে নিজে পঢ়িব APSCৰ এক্সামিনেশ্যন দিবলৈ গৈছে তো আল্টিমেটলি ইমানটোতো কৰিব পাৰিব ঠিক আছে সেইখিনি আপোনালোকে নিজে পঢ়িব যিমানখিনি কথা আছে মই সেইখিনি কৈ দিছোঁ বাৰু দেন অলছ' মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ এডমিট কাৰ্ডৰ পিছফালে কিছুমান ইনষ্ট্ৰাকশ্যনছ লিখা আছে সেইখিনি ভাল ধৰণে পঢ়ি যাব ঠিক আছে আৰু পাছপৰ্ট চাইজ ফটো তাতে লিখা আছিলে মই তাৰ পৰাই লৈছোঁ একচুৱেলি পাছপৰ্ট চাইজ ফটো দুটা লৈ যাব ঠিক আছে তো সেইটো দৰকাৰ নপৰিব বাট দেন অলছ' আপোনালোকে পাছপৰ্ট চাইজ ফটো দুটা লৈ যাব ঠিক আছে লগতে আপোনাৰ যিটো পেন ঠিক আছে কলম তো কলমটো আপোনাৰ ব্লেক হ'ব লাগিব ব্লেক কালাৰৰ হ'ব লাগিব লিখা ঠিক আছে নীলা লৈ নাযাব তাত লিখা আছে স্পেচিফিকেলি ব্লেক কালাৰৰ পেইন হ'ব লাগিব আৰু বল পেন হ'ব জেল পেন নহয় ঠিক আছে নট জেল পেন বল পেন ঠিক আছে আৰু দুটা পেন লৈ যাব এটা পেন কেতিয়াবা বেয়া হৈ গ'লে মাটিত পৰি যাব পাৰে এইটো বেয়া হ'ব পাৰে তাৰপিছত কি কৰিব লগতে আপুনি কি কৰিব পেইনটো নতুন লৈ নাযাব ঠিক আছে নতুন কিনি আনি পিনে লাগিলে ঘঁহি ঘঁহি এইটোক স্মুথ কৰি ল'ব এতিয়া চক কি হয় যে আপোনাৰ নতুন পেনবোৰ অলপ খহটা থাকে ঠিক আছে আৰু খহটা পেনবোৰ আপুনি যদি OMR শ্বীটত মাৰ্ক কৰে তেতিয়াহ'লে কি হ'ব পাৰে OMR শ্বীটটো ফাটি যাব পাৰে আৰু এবাৰ OMR শ্বীট এটাই দিব আপোনাক ঠিক আছে তো আপোনাৰ OMR শ্বীটটো আকৌ ফাটি গ'লে মানে প্ৰব্লেম এটা আহিব ঠিক আছে তো সেইটো কাৰণে আপোনালোকে পেনটোক স্মুথ কৰি ল'ব অ'কে নেক্সট কিবা কাৰণে যদি OMR শ্বীটত সেই এক্সামিনেশ্যন হলত ভুল হৈ যায় সেইটো কাৰণে মই সেইটো অপশ্যনেল ৰাখিছোঁ যদি ইচ্ছা কৰে লৈ যাব পাৰে নল'বলৈও একো নাই ঠিক আছে ইৰেজাৰ এটা লৈ যাব পাৰে ঠিক আছে মানে ৰবাৰ যিটো কওঁ আৰু হোৱাইটনাৰ ঠিক আছে যদি দৰকাৰ পৰে আৰু বৰ্ডছ কেছ চিনাৰিঅ'ত সেইটো কাৰণে কৈছোঁ এতিয়া বৰষুণ যিহেতু দি আছে মই সেইটো কাৰণে আপোনালোকক কৈছোঁ যে মানে আমব্ৰেলা এটা ছাতি এটা লৈ যাব ঠিক আছে এইটো ইম্পৰ্টেণ্ট হয় অলপ আপোনাৰ কি কৰিব যে পাৰিলে আপোনালোকৰ কি কৰিব কেণ্ডি ঠিক আছে সৰু চকলেটবোৰ থাকে যে আপোনাৰ 1 টকীয়া দামৰ ঠিক আছে সেইটো কি হ'ব সেইটো চুগাৰ হয় একচুৱেলি ঠিক আছে মই চাইণ্টিফিকেলি কথাবোৰ কৈছোঁ কি হয় আপোনাৰ এক্সামিনেশ্যন 2 ঘণ্টাৰ হয় আৰু 2 ঘণ্টা চিটিং মানে দি পিনে আপোনাৰ যিটো ব্ৰেইন আছে সেইটোক এক্টিভ ৰখা বহুত দৰকাৰ আৰু 1 ঘণ্টা হৈ যোৱাৰ লগে লগে আপুনি কি কৰিব আপোনাৰ এই কেণ্ডি যিটো আছে সেই কেণ্ডিটো ওলাই পিনে খাই দিব ঠিক আছে তেতিয়া কি হ'ব যে আপোনাৰ লগে লগে চুগাৰ পাব আপোনাৰ মাথাত আৰু আপোনাৰ মাথাটোৰ লগে লগে ব্ৰেইনটো এক্টিভ হৈ যাব ঠিক আছে আৰু এনেকৈ আপুনি কি কৰিব পাৰিব আৰু ভাল ধৰণে এফিচিয়েণ্টলি আপোনাৰ পেপাৰ যিটো আছে সেইটো চল্ভ কৰিব পাৰিব লগতে আপুনি যদি ইচ্ছা কৰে সেইটো ৱাচ যিটো আছে ঘড়ী এনালগ লৈ যাব সেইটো স্মাৰ্ট ৱাচ লৈ নাযাব ঠিক আছে তাত এলাউ নকৰিব ঠিক আছে আৰু চব কেণ্ডি লৈ যাব নিদিবও পাৰে ঠিক আছে বা ৱাচটোক আপোনাক খুলি ৰাখি দিব পাৰে ক'ব পাৰে তো যদি এক্সামিনেশ্যন হল ডিপেণ্ড কৰিব সেইটো মানে ইনভিজিলেটৰ কেনেকুৱা ধৰণৰ থাকে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব বাট এনালগ ক্লক যিটো আছে সেইটো এলাউ কৰে বাট কিছুমান এক্সামিনেশ্যন হলত তাহাঁতৰ দেৱালতে ক্লক লাগি থাকে সেইটো কাৰণে কয় যে আপুনি ক্লকো লৈ যাব নোৱাৰে তো নোৱাৰিলে নাই আৰু ঠিক আছে যিটো যদি পাৰে লৈ যাব তেতিয়া আপোনাৰ কি হ'ব যে টাইমটো বহুত ইম্পৰ্টেণ্ট হয় তাত চোৱা সেইটো কাৰণে মানে ক্লক এনালগ বুলি কৈছোঁ ঠিক আছে য'ত আপোনাৰ এই আৰু কাটা থাকে আপোনাৰ ডিজিটেল নহয় অ'কে লগতে আপোনাৰ ৱাটাৰ বটল এটা লৈ যাব পাৰে ট্ৰান্সপাৰেণ্ট হ'ব লাগিব সেইটোত কিবা লিখা নাথাকিব লাগিব ঠিক আছে আপুনি 10 টকীয়া এটা আপোনাৰ বিছলেৰী বটল এটা কিনি সেই প্লাষ্টিক যিটো আছে সেইটো আঁতৰাই দিব তো এইটো ট্ৰান্সপাৰেণ্ট বনি যাব তো সেনেকৈ আপুনি লৈ যাব পাৰে ঠিক আছে সেইটো আপোনাৰ আৰু তাতো আপোনাৰ এক্সামিনেশ্যন হলতো মানে পানীৰ গ্লাছ থাকে যদি আপুনি ইনভিজিলেটৰক কয় পানী আনি দিব কয় যদি আনি দিব তাহাঁতি ঠিক আছে বাট পাৰিলে লৈ যাব ঠিক আছে লগতে আপোনাৰ যিটো ব্ৰেক থাকিব আৰু GS আৰু CSETৰ মাজত যিটো ব্ৰেক আছে তাত আপোনাৰ মানে কি খাব সেইটো আগৰ পৰাই ৰেডি কৰি থ'ব পাৰিলে ঘৰৰ পৰাই লৈ যাব ঠিক আছে আৰু মানে একদম ভাত চাত মাংস চাংস লৈ নাযাব তাত অ'কে লাইট মিল একেবাৰে যাতে টোপনি নাহে অ'কে ৰুটি চুটি সেনেকুৱা ধৰণৰ কিবা এটা বস্তু যি খাই ভাল পায় আৰু সেইটো লৈ যাব ঠিক আছে লাইট অ'কে আৰু যদি দৰকাৰ পৰে আৰু আপুনি মেডিচিন লৈ যাব পাৰে যদি আপোনাৰ সেইটো হেল্থৰ ওপৰত ডিপেণ্ড কৰিব আপোনাৰ কেনেকুৱা ধৰণৰ হেল্থ হৈ আছে তো যদি ইচ্ছা কৰে মেডিচিন লৈ যাব পাৰে ঠিক আছে আৰু লগতে যিটো ক্লথ মানে কাপোৰ সেইটো লাইট কমফৰ্টেবল পিন্ধিব একদম পুৰা চুট বুট পিন্ধি যোৱাৰ দৰকাৰ নাই কাৰণ কমফৰ্টেবল যিমান হয় ইমান ভাল ঠিক আছে আৰু লগতে আপোনালোকে কি কৰিব যে মানে যিমানবোৰ ভেলুৱেবল আইটেমছ আছে ফৰ এক্সাম্পল মোবাইল বা সেনেকুৱা ধৰণৰ কিবা জুৱেলাৰিজ সেইবোৰ লৈ নাযাব ঠিক আছে আৰু যদি পাৰে আৰু কাৰোবাক লগত লৈ যাব ঠিক আছে আপোনাৰ ছাপৰ্ট হ'ব সেইটো ঠিক আছে এইবোৰ বস্তু হেণ্ডেল কৰিবলৈ পাৰিব তেতিয়া অ'কে সেইখিনি খেতি আৰু লগতে আপোনাৰ চাওক যে এই যিটো আপুনি যাব ঠিক আছে আপুনি যদি স্পেচিয়েলি আপোনাৰ এক্সামিনেশ্যন হলটো অলপ আপোনাৰ ঘৰৰ পৰা দূৰ হয় তেতিয়াহ'লে আপুনি কেতিয়া যাব কেনেকৈ যাব কি কৰিব গাড়ীত যাব নে বাছত যাব চব বস্তু আগতীয়াকৈ প্লেন কৰি থওক ঠিক আছে আৰু সেইটো তেতিয়া কি হ'ব যে আপোনাৰ বেছি ভাল হ'ব ঠিক আছে অ'কে তো সেইখিনি কথা
আৰু লগতে আপোনাৰ পাৰিলে আপোনালোকে কি কৰিব পাৰে সেইটো আপোনাৰ যদি পাৰে আপোনাৰ গাড়ী এটা বুক কৰিব পাৰে বা নিজৰ গাড়ী থাকিলেতো ভালেই কথা ঠিক আছে বা সেইটো চাই ল'ব আৰু আপোনালোকে কি কৰে সেইটো কাৰণ কি হয় যে এক্সামিনেশ্যন হলৰ মাজত মানে হলত কি হয় যে জিএছ আৰু চিছেটৰ মাজত যিটো গেপ থাকে সেইটো মানে কেতিয়াবা কেতিয়াবা বহিব জেগা নাথাকিব পাৰে বৰষুণ দিব পাৰে ৰ'দ দিব পাৰে তো তেতিয়া কি কৰিব আপুনি তো সেইটো বস্তু আৰু সেইটো টাইমো এচেঞ্চিয়েল হয় এইটো মিডিল অফ দ্য বেটেল হয় ঠিক আছে তো সেই বস্তুটোত আপোনালোকে প্লিজ মানে ধ্যান দিব অ'কে আৰু এইটো চাওক এক্সামিনেশ্যন দিয়াৰ দিনাখন ঠিক আছে মানে দেওবাৰে কি কৰিব আপোনালোকে প্ৰথম কথা হ'ল যে আপোনালোকে ৰাতিপুৱা উঠি পিনে আপোনাৰ মেইনলি যিমানবোৰ ৰাতি আপুনি এক্সাম এচেঞ্চিয়েলছ মই লিষ্ট দিছোঁ সেইখিনি ৰেডি কৰি থৈছিলে সেইখিনি আকৌ এবাৰ চেক কৰিব আপুনি এডমিট কাৰ্ড সোমাইছে নে নাই তাৰপিছত লগতে আপোনাৰ মই এতিয়া লিখিবলৈ পাহৰি গ'লোঁ এইটো কৰিব পাৰে ইয়াত আপুনি কি হয় যে আপোনাৰ এক্সামিনেশ্যন হলত ন আপোনাৰ টেবুল যিটো আছে বা যিটো আপোনাৰ ডেস্ক আছে সেই ডেস্কটো অলপ কেতিয়াবা আপোনাৰ খহটা থাকে বা ফুটা থাকে অজীৱ টাইপৰ থাকে স্কুল বা কলেজৰ বেঞ্চ দেখিছেই চাগে তো তাত কেনেকুৱা ধৰণৰ থাকে ফুটা হৈ থাকে কিবা কিবি লিখাও থাকে তো আল্টিমেটলি আপোনাৰ OMR শ্বীটটো ফাটি যাব পাৰে সেইটো কাৰণে আপুনি ট্ৰান্সপাৰেণ্ট এটা আপোনাৰ এক্সাম বৰ্ড লৈ যাব পাৰে ক'ৰবাত এলাউ কৰিব ক'ৰবাত এলাউ নকৰে সেইটো ডিপেণ্ড কৰিব আপুনি চাই ল'ব আৰু ট্ৰান্সপাৰেণ্ট এটা এক্সাম বৰ্ড লৈ যাব পাৰে তাৰ পৰা আপোনাৰ কি বেনিফিট হ'ব ট্ৰান্সপাৰেণ্ট কিন্তু ঠিক আছে আৰু বেলেগ কালাৰৰ লৈ নাযাব তাত এলাউই নকৰিব বহুত মানে ষ্ট্ৰিক্টলি চেক কৰে তাত অ'কে তো সেইটো কাৰণে আপোনালোকে এইটো কৰিব পাৰে ইয়াত মই লিখা হোৱা নাই সেইটো আপোনালোকে এড কৰি ল'ব ঠিক আছে আৰু ইয়াত মই সেই আৰু এই এক্সামিনেশ্যন দিয়াৰ দিনাখন সেইদিনাখনৰ কথা কৈ আছোঁ চব বস্তু সোমাই আছে নে নাই আপুনি এবাৰ চেক কৰি ল'ব ঠিক আছে এডমিট কাৰ্ডৰ পৰা আৰম্ভ কৰি চব বস্তু সোমাই আছে নে একবাৰ চেক কৰি ল'ব তাৰপিছত আপোনালোকে কি কৰক এক্সামটো আপোনাৰ জানে যে 10টা বজাৰ পৰা ষ্টাৰ্ট হ'ব বাট 9টা বজাতে আপোনাৰ ৰিপৰ্টিং টাইম থাকে ঠিক আছে তো আল্টিমেটলি সেই আৰু 9টা বজাৰ পোৱাৰ আগতে আপুনি 1 ঘণ্টা পোৱাৰ আগতে সেনেকুৱা ধৰণৰ টাইম এটা লৈ পিনে আপুনি ওলাব ঠিক আছে একদম মানে কি হ'ব পাৰে তাত ৰাস্তাত ধৰি লওক আপোনাৰ জাম হৈ থাকিব পাৰে ট্ৰাফিক ঠিক আছে তো সেইটো কাৰণে আপুনি সেইবোৰ এভইড কৰাকে আপুনি টাইমটো মিলাই যাব ঠিক আছে মই সৰু বস্তু কৈছোঁ যাতে একো প্ৰব্লেম নাহে আপোনালোকৰ সেইটো কাৰণে মই আপোনালোকক এইবোৰ সৰু কথাও কৈছোঁ ঠিক আছে আৰু লগতে নেক্সট মোষ্ট ইম্পৰ্টেণ্ট কথা এইটোৱে যে আপোনালোক কাৰো লগত কথা নাপাতিব ঠিক আছে এতিয়া তাত বেলেগ ধৰণৰ মানুহ পাব ঠিক আছে তো বেলেগ মানুহে বেলেগ ধৰণৰ কথা ক'ব তো তাত কাৰো লগত কথা পতাৰ একো দৰকাৰ নাই একদম নাক বৰাবৰ যাব এক্সাম দিব নাক বৰাবৰ আহি যাব ঘৰত ঠিক আছে তাৰপিছত যাৰ লগত যি কথা পতাৰ আছে পাতিব বাট এটলিষ্ট যোৱাৰ দিনাখন কাৰো লগত কথা নাপাতিব ঠিক আছে তো আপোনাৰ এটা ব্ৰেইন মানে মাইণ্ড ছেট বনাই যাব তাৰপিছত লাগিলে আপুনি যোৱাৰ সময়ত আপুনি ৰিভাইজ কৰি যাব পাৰে একো ৰিভাইজ কৰিব মন যোৱা যায় ইটছ অ'কে আপুনি কিবা ভাল গান শুনি যাব পাৰে ঠিক আছে বাট কাৰো লগত প্লিজ কথা নাপাতিব ঠিক আছে ফ্ৰেণ্ডৰ লগতো ইমান কথা নাপাতিব যিটো দৰকাৰ পৰিব সেইটোৱে কথা পাতিব অকল লগতে আপোনালোকক চাওক যে এক্সামৰ দিনাখন আপুনি যিটো পানীৰ ইনটেক আছে চাওক ডিহাইড্ৰেশ্যন হ'ব নালাগে আপোনাৰ ঠিক আছে বাট পানীৰ ইনটেকটো অলপ কমকৈ কৰিব কেলে টয়লেট লাগিব যে ঠিক আছে সেইটো কাৰণে তো আল্টিমেটলি আপুনি কি কৰিব পানী অলপকৈ খাব যাতে আপোনাৰ চাওক এক্সামিনেশ্যনৰ হলৰ মাজত 1 ঘণ্টাৰ পিছত আপোনাৰ যদি কি হয় টয়লেট লাগি যায় কি হ'ব তেতিয়াহ'লে প্ৰব্লেম হৈ যাব ন তো সেইটো কাৰণে আপোনালোকে কি কৰিব যে পানীৰ ইনটেকটো চাব মানে চাই চিতি কৰিব আৰু পানী বাট ডিহাইড্ৰেশ্যন হৈ যাব নালাগে কিন্তু ঠিক আছে লগতে এক্সামিনেশ্যন হলত পোৱাৰ পিছত ঠিক আছে মানে এক্সাম চেণ্টাৰটোত পোৱাৰ পিছত আপোনালোকে যিটো হল নাম্বাৰ আছে সেইটো আপোনাৰ এটা নটিচ বৰ্ডত লিখা থাকিব সেই হল নাম্বাৰটো আপোনালোকে বিচাৰি ওলাব ঠিক আছে বিচাৰি ওলাই ধুনীয়াকৈ আপুনি কি কৰিব যে সেই আৰু যেতিয়া এক্সাম ষ্টাৰ্ট হ'ব বুলি লাগিছে ঠিক আছে 10টা বজাৰ আগে আপোনালোকে কি কৰিব এই আৰু মানে টয়লেট গৈ আহিব বিকজ এই 2 ঘণ্টা থাকিব লাগিব নহয় সেইটো কাৰণে কিমান সৰু কথাও মই কৈছোঁ যাতে একো প্ৰব্লেম নহয় অ'কে চাওক ইনচাইড দ্য এক্সাম হল একদম মেইন কথা ইয়াত আহিব আৰু চাওক মেইনলি কি হয় ন এই ভিডিঅ'টো ফৰ এক্সাম্পল চলি আছে ঠিক আছে তো ইয়াত অকল মই যেতিয়া ভিডিঅ'ৰ টাইম স্পান চাওঁ তেতিয়াহ'লে অকল আৰু কিমান 30 ছেকেণ্ডমান চাই তাৰপিছত মানুহ এৰি গুচি যায় আই ডোণ্ট ন' যে মোৰ ভইচ ভাল নালাগে চাগে বাট ইটছ অ'কে যদি আপোনালোকে ইয়ালৈকে চাই আছে ন তো তাৰ মানে হ'ল যে আপোনালোকে ফ'কাছড এক্সপিৰিয়েণ্ট হয় সেইটো কাৰণে মই কিছুমান ইয়াত আপোনাক বহুত ইম্পৰ্টেণ্ট টিপছ দিম এতিয়া ঠিক আছে তো সেই টিপছখিনি আপোনালোকে শুনিব পাৰিব প্ৰথম এক্সামিনেশ্যন হলত পালেহি এতিয়া আপোনালোকে কি কৰক মোৰ কথা ভাল ধৰণে শুনক যে এতিয়া আপোনালোকে ওচৰে পাজৰে চাব মানুহে বেলেগ ধৰণৰ নাটক কৰি থাকিব সেইবোৰ চোৱাৰ দৰকাৰ নাই চকু বন্ধ কৰি ডিপ ব্ৰিডিং কৰা ষ্টাৰ্ট কৰক তেতিয়া আপোনাৰ কি হ'ব যিটো মাইণ্ড আছে মাইণ্ডটো একেবাৰে কাম হৈ যাব ঠিক আছে কাম আৰু কম্প'জড হৈ থাকিব ডিপ ব্ৰিডিং কৰক আৰু আপোনাৰ যদি আপোনাৰ দৰকাৰ পৰে তেতিয়াহ'লে আপুনি ভাবক যে আপুনি কিমান কষ্ট কৰি থৈ এইটো দিনৰ কাৰণে আপুনি ৱেইট কৰি আছিলে আৰু এইটো দিনে আহি গৈছে আৰু আপুনি এই দিনটোক এনজয় কৰক ঠিক আছে আৰু এনেকুৱা নহ'ব নালাগে যে আপুনি এইটো দিনৰ মানে ভয় খাই আছে তো আপুনি এইটো দিনৰ কাৰণে গোটেই বছৰ প্ৰিপেয়াৰ কৰিলে আৰু এইটো দিন আহি গৈছে আৰু এতিয়া তো সেইটো কথা ভাবক ঠিক আছে আৰু আপুনি আপোনাৰ বেষ্ট দিব বুলি আপুনি নিজৰ মানে ভিতৰত এফাৰ্মেশ্যনছ মানে কওক ঠিক আছে তো এইটো কৰিলে তাৰপিছত আপোনাৰ কি হ'ব লাহে আপোনাৰ কি হ'ব পাৰে যে
সেই OMR শ্বীটটো দিব ঠিক আছে OMR শ্বীটটো দিয়াৰ লগে লগে আপুনি কি কৰক একদম চাই চিটি ঠিক আছে OMR শ্বীটত আপোনাৰ যিটো ৰোল নম্বৰ আছে সেই ৰোল নম্বৰটো ফিল আপ কৰক ওকে ৰোল নম্বৰ ফিল আপ কৰোঁতে প্লিজ ভুল নকৰিব ঠিক আছে লাগিলে লাহে লাহে ফিল আপ কৰক ঠিক আছে ৰোল নম্বৰ ফিল আপ কৰক তাৰপিছত আপোনাৰ কুৱেশ্যন পেপাৰটো দি দিব পাৰে ইমানটো টাইমত ঠিক আছে তো কুৱেশ্যন পেপাৰটোত আপোনাৰ সেট নম্বৰ কি আছে সেই সেট নম্বৰটো ফিল আপ কৰক ঠিক আছে তাৰপিছত আপোনাৰ কুৱেশ্যন পেপাৰটো যেতিয়া আপোনাৰ এক্সাম ষ্টাৰ্ট হ'ব তাৰপিছত আপোনাক ক'ব কুৱেশ্যন পেপাৰটোৰ সিলটো খোলাৰ কাৰণে ঠিক আছে কুৱেশ্যন পেপাৰটো সিলটো খোলাৰ লগে লগে 1 নম্বৰ কুৱেশ্যন পঢ়িব আপুনি কি কৰক যে প্ৰথমে লুটিয়া চাই লওক যে কোনো এটা পেজ মিছিং হৈ আছে নেকি কোনো এটা কুৱেশ্যন পেপাৰত কুৱেশ্যন নাই নেকি কাৰণ কুৱেশ্যন পেপাৰৰ যিটো নম্বৰ আছে কুৱেশ্যন পেপাৰত এটা নম্বৰ থাকে সেই নম্বৰটো ফিল আপ কৰিব লাগে আপোনাৰ তাত আপোনাৰ কিছুমান সিটছ থাকে সেইবোৰত আপোনাক ক'ব যে ইনভিজিলেটৰে এইবোৰত আপোনাৰ কুৱেশ্যন পেপাৰৰ নম্বৰো ফিল আপ কৰিব লাগে OMR শ্বীটত যেনেকৈ ফিল আপ কৰে তো এই কুৱেশ্যন পেপাৰৰ নম্বৰো থাকে তো সেইটোৰ কাৰণে আপুনি কুৱেশ্যন পেপাৰটো ঠিক আছে নে নাই আপুনি যিটো পাইছে কুৱেশ্যন পেপাৰ সেইটো ঠিক আছে নে চাব GS-ত আপোনাৰ 100টা কুৱেশ্যন থাকিব লাগিব আৰু CSAT-ত 80টা কুৱেশ্যন থাকিব লাগিব ঠিক আছে তো সেইটো এবাৰ 1 মিনিটত চাই ল'ব পাৰিব সেইটো মানে বেছি টাইম নালাগিব ঠিক আছে চোৱাৰ কাৰণে মই আপোনালোকৰ কাৰণে এইটো লাষ্ট পেপাৰ যিটো আছে সেই পেপাৰটো মই লৈ আনিছোঁ চাওক এইটো কি কৰিব এইটো লাষ্ট ইয়াৰৰ পেপাৰ হয় ৰাইট তো ইয়াত চাওক আপুনি জাষ্ট প্ৰথম 1 নম্বৰ কুৱেশ্যন চাব তাৰপিছত আকৌ আপোনাৰ 4 নম্বৰ কুৱেশ্যন চালে 4ৰ পিছত আপোনাৰ 5ৰ পিছত ডাইৰেক্ট এইটো 8ৰ পিছত 9 আহিব লাগে 9 ঠিক আছে তো 9 আছে নে নাই চাই ল'ব সেনেকে চাই ল'ব পাৰিব ফটকে বা ইয়াত চাওক নাম্বাৰো এটা দিয়া আছে এই নাম্বাৰটো চাব পাৰে ঠিক আছে এই পাৰ্টিকুলাৰ কুৱেশ্যন পেজ নাম্বাৰটো চাই পিনে আপুনি চাই ল'ব পাৰে বাট এইটো চাব আদাৰৱাইজ কি হ'ব পাৰে পিছত গড়বড় হৈ যাব পাৰে এইটো সিৰিজ নাম্বাৰ থাকে ইয়াত ঠিক আছে এইটো চাওক মই কৈছিলোঁ নহয় কুৱেশ্যন পেপাৰৰ এটা নাম্বাৰ থাকে দিছ ইজ দ্য কুৱেশ্যন পেপাৰৰ নাম্বাৰ ঠিক আছে তো এইবোৰ আপোনালোকে ধ্যান দিব এইবোৰ কুৱেশ্যন পেপাৰৰ নাম্বাৰ হয় ঠিক আছে তো এইটো কথা ওকে ভিডিঅ'টো লম্বা হ'ব পাৰে বাট ইয়াত মই বহুত ইম্পৰ্টেণ্ট কথা কিছুমান এতিয়া মই ক'বলৈ ওলাইছোঁ ঠিক আছে কম ওকে তো সেইটো কাৰণে মেবি লং হ'ব পাৰে তো কিন্তু আল্টিমেটলি চব সৰু বস্তুত একো নাথাকে চব মানে অলপ পেচেঞ্চ দৰকাৰ পৰে ৰাইট ওকে তো এইটো কথা মই ক'লোঁ তো আল্টিমেটলি এতিয়া যদি চাই প্ৰথম ঠিক আছে ইয়াত ইম্পৰ্টেণ্ট কথা যে GS পেপাৰটো কেনেকুৱা ধৰণে এটেম্প কৰিব সেইটো মই এতিয়া এক্সাম হল ষ্ট্ৰেটেজি বহুত ইম্পৰ্টেণ্ট হয় পঢ়াটো ইম্পৰ্টেণ্ট হয় ইমান দিনটো আপোনালোকে পঢ়িছে বাট এক্সামিনেশ্যন হলত যিটো কাম কৰে ন সেইটোৱে আল্টিমেটলি চাওক বেটেলৰ কাৰণে প্ৰিপেৰেশ্যন কৰা এইটো বেলেগ কথা আৰু বেটেলটো ফাইট কৰা এটা বেলেগ কথা ঠিক আছে নাও ইউ উইল ফাইট দ্য বেটেল ঠিক আছে প্ৰথম কথা আপোনালোক এডভাৰ্চ চিটুৱেশ্যনৰ কাৰণে প্ৰিপেয়াৰ থাকক যি টি হৈ যাব পাৰে ঠিক আছে এনেকুৱা পেপাৰ আহি যাব পাৰে যিটো পেপাৰ আপুনি এক্সপেক্টে কৰা নাই সেইটো যদি হয় তেতিয়া কি হ'ব আপুনি যদি সিৰিয়াছ এস্পিৰেণ্ট হয় মোটামুটি সিৰিয়াছ এস্পিৰেণ্টে যিবোৰ বস্তু কভাৰ কৰে প্ৰত্যেকজনে সেনেকুৱা ধৰণৰ বস্তুৱে কভাৰ কৰে ঠিক আছে তো আল্টিমেটলি এইটো নাভাবিব অকল আপোনাৰ কাৰণে টান আহিছে যদি পেপাৰ আপুনি সিৰিয়াছ এস্পিৰেণ্ট হয় আৰু আপোনাৰ কাৰণে টান আহিছে গোটেই সকলোৰে কাৰণে পেপাৰ টান আহিছে ঠিক আছে হ'ব পাৰে পেপাৰ টান পেটাৰ্ণ চেঞ্জ হ'ব পাৰে কিবা যি টি হৈ যাব পাৰে মই কৈছোঁ যি টি হৈ যাব পাৰে ঠিক আছে তো প্ৰিপেয়াৰ ফৰ দ্য এডভাৰ্চ ৱৰ্ষ্ট কেছ চিনাৰিঅ'ৰ কাৰণে প্ৰিপেয়াৰ কৰক ঠিক আছে এনেকুৱা হ'ব পাৰে যে আপোনাৰ বেঞ্চটো হিলি আছে ঠিক আছে সেইটো হ'লে মানে আপুনি এডজাষ্ট কৰিব পাৰিব মানে যদি ইনভিজিলেটৰ আহে তেতিয়া তেওঁক ক'ব যে আপোনাৰ বেঞ্চটো হিলি আছে আপুনি কাগজ চাগজ সোমাই পিনে এইটো ঠিক কৰিব যি টি হ'ব পাৰে মই কৈছোঁ ন আপোনাৰ ফেনটো নচলিব পাৰে ঠিক আছে আপোনাৰ ধৰি লওক ওচৰেদি মানুহ গৈ আছে আৰু চিঞৰি গৈ আছে তাৰপিছত লগতে আপোনাৰ এক্সামিনেশ্যন হলটো এনেকুৱা ধৰণৰ জেগাত পৰিছে য'ত আপোনাৰ পুৰা গাড়ী ঘোঁৰা গৈ আছে উল্টা পুল্টা যি টি হৈ যাব পাৰে ঠিক আছে চবৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকক এতিয়া ওকে বহুত গৰম হৈ যাব পাৰে ঠিক আছে যি টি হ'ব পাৰে মুঠতে ওকে লগতে পেপাৰটো উল্টা পুল্টা আহি যাব পাৰে ঠিক আছে তো প্ৰিপেয়াৰ ফৰ দ্য এডভাৰ্চ ওকে আপুনি যিটো ভাবিছে সেইটো নহ'বই পাৰে নহ'ব বুলি ভাবি লওক ঠিক আছে দেন অলছ' এট ডেট মমেণ্ট আপুনি কি কৰিব সেইটোৱে মেইন ডিচাইড কৰিব আপোনালোকে মেইনছ লিখিব নে নাই ওকে তো দিছ ইজ দ্য মষ্ট ইম্পৰ্টেণ্ট এডভাইচ প্লিজ বি কাম ঠিক আছে লাগিলে যি হওক ধৰি লওক ফৰ এক্সাম্পল আপুনি যেনেকৈ ভাবিছে এনেকুৱা ধৰণৰে কুৱেশ্যন আহি গৈছে সেইটোও হ'ব পাৰে হয় নে নহয় তো তেতিয়া আপুনি অভাৰ এক্সাইটেড হৈ নাযাব ওকে তো অভাৰ এক্সাইটেড হৈ পিনে যে এই পুৰা পাৰিম আৰু ফাল দিম মই পৰীক্ষা এইবোৰ নকৰিব জাষ্ট কাম ঠিক আছে আৰু আপোনালোক অফিচাৰ বনিবলৈ ওলাইছে মনত ৰাখিব তো অফিচাৰ সদায় কাম থাকে ঠিক আছে এডভাৰ্চ চিটুৱেশ্যন হেণ্ডেল কৰে ওকে প্লিজ ৰিমেম্বাৰ মাই ৱৰ্ডছ ওকে তাৰপিছত হ'ল যে প্ৰথম আপুনি কি কৰক যিটো কুৱেশ্যন পাৰে সেইটো কুৱেশ্যন লগে লগে কৰা ষ্টাৰ্ট কৰক ঠিক আছে লগে লগে আপুনি কুৱেশ্যন কৰা ষ্টাৰ্ট কৰক বহুতৰ ষ্ট্ৰেটেজি এনেকুৱা ধৰণৰ থাকে ধৰি লওক আপোনাৰ কুৱেশ্যনবোৰ চাংকত আহে মানে ধৰি লওক পলিটিৰ কুৱেশ্যন একেলগে আছাম পাৰ্টৰ কুৱেশ্যন একেলগে সেনেকুৱা ধৰণৰ থাকিব পাৰে বাট মিক্স আপো কুৱেশ্যন থাকিব পাৰে ডিপেণ্ড কৰে আৰু এইবাৰ পেপাৰ কেনেকৈ আহে তো আমি নাজানো সেইটো তো যিয়ে হওক মইতো কি কৰোঁ 1 নম্বৰ কুৱেশ্যনৰ পৰা ষ্টাৰ্ট কৰোঁ যিটো পাৰোঁ কৰোঁ যিটো নোৱাৰোঁ সেইটো নকৰোঁ ঠিক আছে এতিয়া এনেকুৱা হ'ব পাৰে যে আপোনাৰ প্ৰথম কুৱেশ্যন চালে সেইটো নোৱাৰে ছেকেণ্ড কুৱেশ্যন চালে সেইটো নোৱাৰে থাৰ্ড কুৱেশ্যন চালে সেইটো নোৱাৰে ফ'ৰ্থ কুৱেশ্যন চালে পঢ়াই নাই 10টা কুৱেশ্যন একেলগে পঢ়া নাই মেবি এইটো এনেকুৱা ধৰণৰ চিটুৱেশ্যন হ'ব পাৰে মই সেইটো কাৰণে আপোনালোকক কৈছোঁ প্ৰিপেয়াৰ ফৰ দ্য এডভাৰ্চ বাট সেইটো মুহূৰ্তত যদি আপুনি পেনিক কৰি গৈছে তেতিয়াহ'লে আপুনি বেটেল তাতে হাৰি গৈছে ঠিক আছে আৰু নাই আৰু পেনিক কৰিবই নালাগে আপুনি ভাবিব লাগে যে যি হ'ব মই মোৰ বেষ্ট দি থৈ আহিম
ঠিক আছে আৰু আল্টিমেটলি যি হ'ব যেনেকুৱা ধৰণৰে পেপাৰ আহে মিনিমামটো মই আপোনাৰ 75 to 80 কুৱেশ্যনছ এটেম্প কৰি থৈ আহিম ঠিক আছে আদাৰৱাইজ কি হ'ব যে আপুনি বেটেলতে নাই ঠিক আছে আপুনি কম্পিটিশ্যনতে নাই সঁচা কথা ক'ব গ'লে যদি ইমানটো কুৱেশ্যন মিনিমাম এটেম্প নকৰে মিনিমাম কৈছোঁ দেই ঠিক আছে মেক্সিমাম আপোনালোকে 95 কুৱেশ্যনছ 90 কুৱেশ্যনো এটেম্প কৰি অহা ষ্টুডেণ্ট দেখি আছোঁ মই ঠিক আছে বাট মিনিমাম ইমানটো কৰিবই লাগিব যেনেকুৱা ধৰণৰে কুৱেশ্যন আহক ঠিক আছে ওকে আৰু ডিপেণ্ড কৰিব আৰু এইটো আপোনালোকে ইমানটো স্মাৰ্ট হয় এতিয়া ফৰ এক্সাম্পল আপোনাৰ একুৰেচি বহুত বেছি ভাল ঠিক আছে যিটো কুৱেশ্যন এটেম্প কৰিব সেইটো 100% খাটাং আপোনাৰ ঠিক হ'ব তেতিয়াহ'লে বেলেগ কথা যিটো আৰু এতিয়ালৈকে মক টেষ্ট দি পিনে বা আপোনালোকৰ প্ৰিভিয়াছ ইয়াৰ পেপাৰ এটেম্প কৰি পিনে গম পাই গৈছে চাগে কিমান কুৱেশ্যন এটেম্প কৰিব লাগিব মই ভাবোঁ যে এইটো এটা আইডিয়েল ৰেঞ্জ হয় ঠিক আছে এইটো ৰেঞ্জত এটেম্প কৰিবলৈ ট্ৰাই কৰিব ওকে মই ক'লোঁ যে যিকেইটা কুৱেশ্যন আগতে পাৰে সেইকেইটা কুৱেশ্যন আপোনালোকে আগত কৰিব ঠিক আছে মই এইটো এটা লাইভ দেখাবলৈ চেষ্টা কৰিম লাষ্ট ইয়াৰৰ পেপাৰ লৈ পিনে সেইকাৰণে মই পেপাৰটো ৰেডি কৰি থৈ আহিছোঁ এইটো ছেট এ আমাৰ লাষ্ট ইয়াৰৰ পেপাৰে হয় এইটো ওকে তো ইয়াত চাওক ফৰ এক্সাম্পল মই নিজে এক্সাম্পল এটা লৈছোঁ এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছে ফৰ এক্সাম্পল এইটো কুৱেশ্যন আপুনি ভাবিছে যে এইটো কুৱেশ্যন মই পাৰিম ঠিক আছে পাৰিম গতে লাগিলে আৰু আপুনি এইটো কুৱেশ্যন আপুনি ভাবিলে মই এতিয়া কুৱেশ্যন চল্ভ কৰা নাই মই জাষ্ট শিকাই আছোঁ যে কেনেকৈ কৰিব লাগে ফৰ এক্সাম্পল এইটো কুৱেশ্যনৰ আনচাৰ আপোনাৰ চি হ'ব ঠিক আছে মই এনেই কৈছোঁ দেই নহ'ব পাৰে মই পঢ়াই নাই কুৱেশ্যন ঠিক আছে আপুনি ভাবিলে এইটো কুৱেশ্যন চি হ'ব তাৰপৰা ফৰ এক্সাম্পল নেক্সট কুৱেশ্যনটো আপুনি নেজানে হ'ব পাৰে নেজানে ঠিক আছে একদম হাৱাই নাই আপুনি এইটো কুৱেশ্যন প্ৰথম নতুন আহিছে এইটো কি হয় আপুনি একদমেই নেজানে এটা কুৱেশ্যনো মানে এটা অপশ্যনো এলিমিনেট কৰিব নোৱাৰিব এনেকুৱা হৈছে তেতিয়াহ'লে আপুনি এই কুৱেশ্যনটোক এতিয়াই কাটি দিয়ক ঠিক আছে এইখিনি কথা কিন্তু বহুত ইম্পৰ্টেণ্ট কথা কৈছোঁ মই আপোনালোকক ওকে এইটোৱে কিন্তু আপোনাৰ যিটো টাইম আছে বহুত বেছি ছেভ কৰিব ঠিক আছে প্ৰথম যিটো কুৱেশ্যন আছে সেইটো পাৰিলে ফৰ এক্সাম্পল ছেকেণ্ড কুৱেশ্যনটো আপুনি কি হ'ল যে আপুনি নেজানে একো হ'ব পাৰে এনেকুৱা ধৰণৰ থাৰ্ড কুৱেশ্যনটো আপোনাৰ এনেকুৱা লাগিছে যে এইটো আপোনাৰ দুটা অপশ্যন এলিমিনেট কৰিব পাৰিছে ফৰ এক্সাম্পল এইটো আৰু এইটো অপশ্যন এলিমিনেট কৰিব পাৰিছে ঠিক আছে আৰু এই দুটা অপশ্যনৰ মাজত আপোনাৰ ডাউট আছে তেতিয়াহ'লে আপুনি কি কৰক এইটোক মাৰ্ক কৰক ঠিক আছে এতিয়া এটেম্প কৰিব নালাগে মাৰ্ক কৰক এইটো কুৱেশ্যনত আপুনি এক নম্বৰ কুৱেশ্যনটো চিয়'ৰ আছিলে মাৰ্ক কৰি পেলালে তাৰপিছত ইয়াত আপুনি কি কৰিব আপুনি এটা এনেকুৱা ধৰণৰ চাইন দিওঁ এইটো ছেকেণ্ড ৰিডিঙত আহি পিনে মই মাৰ্ক কৰিম ঠিক আছে মই নাজানো এইটো এ আৰু ডিৰ মাজত কি হ'ব বাট মই ছেকেণ্ড ৰিডিঙত আকৌ এবাৰ চাম কিবা এটা মাথাত খেলাব পাৰে আৰু তেতিয়া মই মাৰ্ক কৰিম এইটো ঠিক আছে আৰু তাৰপিছত আকৌ থাৰ্ড কুৱেশ্যনটো আপুনি ভাবিলে বা ধৰি লওক আপুনি এইটো আপোনাৰ এনেকুৱা ধৰণৰ হৈছে তো এইটোকো মাৰ্ক কৰি ৰাখক তো এইটো মাৰ্কিং চিষ্টেমটো কৰি দিয়ক ঠিক আছে আৰু এইটো আপোনাৰ হৈ গ'ল ঠিক আছে নেক্সট আপুনি ৰিডিঙত যেতিয়া আহিব তেতিয়া আপুনি অকল কি কৰিব এইটো কুৱেশ্যনো চাব নালাগে এইটো কুৱেশ্যন 1 আৰু 2 কুৱেশ্যন চাব নালাগে আপুনি অকল 3 আৰু 4 নম্বৰ কুৱেশ্যনটোহে চাব ঠিক আছে তাৰপিছত আকৌ 5 নম্বৰ কুৱেশ্যন সেনেকৈ এই ছেইম প্ৰচেছটো আপুনি ৰিপিট কৰি থাকক 100টা কুৱেশ্যনলৈকে ঠিক আছে তো আপোনাৰ কি হ'ব এইটো প্ৰচেছ মোটামুটি কৰোঁতে আপোনাৰ 1 ঘণ্টাৰ পৰা 1 ঘণ্টা 15 মিনিট মান লাগিব ঠিক আছে 1 ঘণ্টাৰ পৰা 1 ঘণ্টা 15 মিনিটত আপুনি গোটেই কুৱেশ্যন পেপাৰটো পঢ়ি ল'লে তাৰপিছত আপোনাৰ নেক্সট ইম্পৰ্টেণ্ট কথা মই কৈছোঁ ঠিক আছে নেক্সট ইম্পৰ্টেণ্ট কথা হ'ল যে ধৰি লওক এইটো কুৱেশ্যন পেপাৰৰ প্ৰথম পেজটো আৰু ছেকেণ্ড পেজটো আপুনি মানে সেই আৰু মাৰ্কিঙো কৰিলে লগতে আপুনি যিটো কুৱেশ্যন পাৰে সেইটো ইয়াত মাৰ্ক কৰিলে ঠিক আছে এইটো কুৱেশ্যন পাৰিলে যিটো কুৱেশ্যন নোৱাৰিলে নাই এনেকৈ কৰিলে যিটো মই ফাৰ্ষ্ট পেজত দেখালোঁ তাৰপিছত চাওক দুটা পেজ হৈ যোৱাৰ পিছত আপুনি কি কৰক OMR শ্বীটত এই বস্তুটোক মাৰ্ক কৰক প্লিজ ঠিক আছে OMR শ্বীটত আপোনালোকে এই বস্তুটোক মাৰ্ক কৰক কি হ'ব OMR শ্বীটত মাৰ্ক কৰিলে এইটো চাওক OMR শ্বীট এটা মই চেম্পল OMR শ্বীট লৈছোঁ এনেকুৱা ধৰণৰে থাকিব ঠিক আছে তো OMR শ্বীটটোত মাৰ্ক কৰাৰ চেষ্টা কৰক ইয়াত মোটামুটি আপুনি ধৰি লওক দুটা পেজত মিলাই পিনে আপোনাৰ 7টা মান কুৱেশ্যন থাকে তো 7টা মান কুৱেশ্যনত আপুনি কেইটামান পাৰিলে যিটো পাৰিলে ঠিক আছে যিটো কুৱেশ্যন আপোনাৰ চিয়'ৰ খাটাং ঠিক আছে সেইটো কুৱেশ্যন মাৰ্ক কৰি পেলাওক ফৰ এক্সাম্পল আমি 1 নম্বৰ কুৱেশ্যনটো পাৰিছিলোঁ ঠিক আছে 1 নম্বৰ কুৱেশ্যনটো আমি ইয়াত মাৰ্ক কৰি দিম ঠিক আছে যিয়ে হয় 1 নম্বৰ কুৱেশ্যন তো সেইটো আমি মাৰ্ক কৰিম তেতিয়া এনেকুৱা ধৰণৰ কিছুমানে কি হয় যে একদম লাষ্টৰ কাৰণে ৰাখে OMR শ্বীট লাষ্টত মাৰ্ক কৰিম তেতিয়া কি হয় পেনিক মুডত আহি পিনে কি কৰে ন তাহাঁতি আপোনাৰ গোটেই চিৰিজটো ৰং কৰি দিব পাৰে ঠিক আছে OMR শ্বীট হুৰাতাৰিত ফিল আপ কৰি পিনে চিৰিজ ৰং কৰি দিব পাৰে এনেকুৱা হৈছে কাহিনী আছে ঠিক আছে এইটো কেতিয়াও নকৰিব ঠিক আছে আপোনাৰ এইটো কৰিলে মই যেনেকৈ কৈছোঁ যে দুটা পেজ কৰাৰ পিছত আপুনি যদি OMR শ্বীটত মাৰ্ক কৰে আপোনাৰ ব্ৰেইনটোৱে অলপ হ'লেও ৰেষ্ট পাব ঠিক আছে নেক্সট যিটো আপোনাৰ দুটা পেজ আছে নেক্সট দুটা পেজ কৰাৰ কাৰণে সেই ব্ৰেইনটোৱে আকৌ ভবাৰ টাইম পাব আৰু OMR শ্বীটত ইমানটো ব্ৰেইন নালাগে জাষ্ট আপুনি চাই চিতি আপোনাৰ মাৰ্কটো কৰিব লাগে প্লিজ ডু ডেট অ'কে তো সেইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কথা পিছত কিন্তু আপুনি OMR শ্বীট মাৰ্ক কৰাৰ কাৰণে যদি ৰাখে তেতিয়াহ'লে কিন্তু প্ৰব্লেম হৈ যাব ওকে তো সেইটো কাম কৰিব প্লিজ ঠিক আছে তো এইটো এক্সাম হলৰ ষ্ট্ৰেটেজি হয় মই সেইখিনি কথা মই এডভান্সৰ কাৰণে প্ৰিপেয়াৰ হৈ থাকিব যিকেইটা কুৱেশ্যন জানে সেইকেইটা আগত এটেম্প কৰিব ঠিক আছে আৰু যিটো কুৱেশ্যন নেজানে একো হাৱাই নাই সেইটো কেঞ্চেল আউট কৰি দিব যাতে সেইটো কুৱেশ্যন আকৌ পঢ়াৰ কাৰণে টাইম লছ নহয় ঠিক আছে ছেকেণ্ড ৰিডিঙত কোনখিনি কুৱেশ্যন কৰিব সেইটোক মাৰ্ক কৰিব ঠিক আছে মই এনেকৈ ডবল চাইন দি পিনে মাৰ্ক কৰোঁ আৰু যিটো ধৰি লওক মই নেজানো সেইটো মই কুৱেশ্যন মাৰ্ক দি পিনে মাৰ্ক কৰোঁ সেইটো নাচাওঁ মই ঠিক আছে আৰু যিটো ধৰি লওক কৰি ল'লোঁ সেইটোতো আপুনি অপশ্যনকেইটা মাৰ্ক কৰিলে অ'কে তাৰপিছত চাওক যে আপোনাৰ OMR শ্বীটটো মই অলৰেডি ক'লোঁ যে দুটা পেজ ফিল আপ কৰাৰ পিছত OMR শ্বীট মাৰ্ক কৰক
সেকেন্ড কথা হ'ল যে আপোনাৰ সেকেন্ড ৰিডিঙত কি হ'ব যে কিছুমান গেছ ৱৰ্কো কৰিব লাগিব এনেকুৱা ধৰণৰ কেতিয়াও নহয় যে আপুনি প্ৰত্যেকটা মানে কুৱেশ্যন জানিব আপুনি কি হ'ব যে প্ৰত্যেকটা যেনেকুৱা ধৰণৰে কুৱেশ্যন পেপাৰ আহক আপুনি 30টাৰ পৰা 35টা কুৱেশ্যন মেবি তাতকৈ কম ঠিক আছে মই মেক্সিমাম কৈছো বহুত একদম ধুৰন্ধৰ মানুহ হ'লেও আপুনি 30টাৰ পৰা 35টা কুৱেশ্যনহে জানিব 100টা কুৱেশ্যনৰ ভিতৰত বাকীখিনি কিন্তু আপোনালোকে কি কৰিব লাগিব মোৰ অৰ লেছ এটা ইন্টেলিজেন্ট গেছিং কৰিব লাগিব মই আপোনালোকক শিকাইছো কেনেকুৱা ধৰণে ইন্টেলিজেন্ট গেছিং কৰিব লাগে টুক্কা নহয় গেছিং ঠিক আছে ওকে ইন্টেলিজেন্ট ধৰণে আমি গেছিং কৰিব পাৰো ঠিক আছে তো সেইবোৰ কৰিব লাগিব তেতিয়াহে আপুনি মেইনলি মেইনছ লিখিব পাৰিব আদাৰৱাইজ কিন্তু নলেজৰ পৰা সলভ নহয় নলেজ প্লাছ লজিক লাগিব নলেজ প্লাছ কমন সেন্স লাগিব সেইটো মনত ৰাখিব কিন্তু এই নলেজ প্লাছ কমন সেন্স যেতিয়া লগাব তেতিয়া কিন্তু অভাৰ থিংক নকৰিব ভাবিব যে এই এক্সামিনেশ্যনটো কাৰ কাৰণে 21 বছৰ হৈ যোৱা এজন ষ্টুডেণ্টৰ কাৰণে লাইক মানে আপুনি যদি নটিফিকেশ্যন পঢ়ে তেতিয়াহ'লে মিনিমাম এজ কিমান 21 বছৰ মিনিমাম কোৱালিফিকেশ্যন কিমান অকল গ্ৰেজুৱেশ্যন সেইটোকো আপুনি যদি ডিষ্টেঞ্চতো গ্ৰেজুৱেশ্যন কৰে থাৰ্ড ডিভিজনো পাইছে তেতিয়াহ'লে ইটছ অ'কে ঠিক আছে সেনেকুৱা ধৰণে ভাবিব ঠিক আছে পেপাৰটো সেই এছপিৰেণ্ট এজনৰ কাৰণেহে ডিজাইন কৰা হ'ব ঠিক আছে এনেকুৱা নহয় যে বহুত মানে ধুৰন্ধৰ মানুহৰ কাৰণে ডিজাইন কৰা নহয় যদি ধুৰন্ধৰ ভাবি আছে আপুনি যদি এক্সামিনেশ্যন হলত এনেকুৱা ভাবিছে যে এইটো কুৱেশ্যনটো অকল মই সলভ কৰিব পাৰিম মষ্ট প্ৰবেবলি সেইটো কুৱেশ্যন আপুনি ৰং কৰিছে ঠিক আছে তো টান কুৱেশ্যন বহুতখিনি থাকিব ঠিক আছে কিন্তু তাত মিডিয়ামৰ পৰা ইজি কুৱেশ্যন মেক্সিমাম থাকে ঠিক আছে মেক্সিমাম আপোনাৰ 70% কুৱেশ্যন মিডিয়াম টু ইজি কুৱেশ্যন থাকে ঠিক আছে 20% মিডিয়াম থাকে বাকি 40% মান আপোনাৰ 20% আপোনাৰ টাফ থাকে 20% আপোনাৰ মেইনলি ইজি থাকে ঠিক আছে আৰু বাকীখিনি আপোনাৰ মিডিয়াম থাকে সেইটোৱে কুৱেশ্যন পেপাৰ বনোৱাৰ ধৰণ থাকে ওকে তো সেইটো কথা সদায় মনত ৰাখিব ডোন্ট অভাৰ থিংক ঠিক আছে আপুনি যদি ভাবিছে যে এইটো কুৱেশ্যন মই এনেকে বহুত অভাৰ থিংক কৰি পিনে কিবা এটা আনচাৰ ওলাইছে তেতিয়াহ'লে মষ্ট প্ৰবেবলি সেইটো আনচাৰ ভুল হয় ঠিক আছে এনেকুৱা হ'ব পাৰে এইটো আমাৰ হ'ল যে জিএছ পেপাৰ 1ৰ ষ্ট্ৰেটেজি ঠিক আছে নেক্সট হ'ল আপুনি জিএছ পেপাৰ 1 দি পিনে ওলালে তাৰপিছত মন যাব যে এইটো কুৱেশ্যন মই গেছ কৰি থৈ আহিছিলোঁ এইটো শুদ্ধ হ'ল নে নাই নেটত মাৰি চাওঁ প্লিজ ডোন্ট ডু ইট ওকে কেতিয়াও নকৰিব এইটো কাৰণ কি হ'ব যে আপুনি যিটো কুৱেশ্যন জানে সেইটো কুৱেশ্যনটো মাৰি পিনে নাচায় ন নেটত ঠিক আছে আপুনি কোনটো কুৱেশ্যন ইণ্টাৰনেটত মাৰিব যিটো কুৱেশ্যন আপুনি গেছ কৰিছে যিটো কুৱেশ্যন আপোনাৰ ডাউটফুল হয় আৰু সেইটো কুৱেশ্যন ৰং হোৱাৰ চান্সেছ বেছি পচিবিলিটি আছে ন সেইটো এতিয়া যিটো কুৱেশ্যন জানে সেইটোতো ৰাইট হ'বই আৰু তাৰপিছত আপোনাৰ কনফিডেন্স ল' হৈ যাব পাৰে প্লিজ মোৰ কথা মনত ৰাখক যে ডোন্ট ডিছকাছ আনচাৰ কি ঠিক আছে আনচাৰ কি ডিছকাছ নকৰিব কাৰো লগত ডিছকাছ নকৰিব মই কৈছো নাক বৰাবৰ যাব মোৰ মন্ত্ৰ মনত ৰাখক নাক বৰাবৰ আহিব ঠিক আছে কোনো কুৱেশ্যন ডিছকাছ মানে সেই জিএছ পেপাৰ 1ত কি হৈছে কেনেকুৱা হৈছে সব কোনো মানে ধৰণৰ কথা ডিছকাছ নকৰিব প্লিজ ৰিমেম্বাৰ দেট ইউ আৰ ইন মিডিল অফ দ্য বেটেল ঠিক আছে ইন দ্য মিডিল অফ দ্য বেটেল তো আপুনি মিডিল অফ দ্য বেটেলত আছে এতিয়া আপোনাৰ অকল ব্ৰেকহে পাইছে আপুনি ঠিক আছে কাৰণ চিছেট এতিয়াও আছে আৰু সেইটোৱে বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰে আপুনি লাইটলি নল'ব ইয়াক ঠিক আছে ই বহুত এছপিৰেণ্ট আপোনালোকে চাব যে চিছেটত ফেইল কৰিছে ঠিক আছে তো নো ডাউট আমাৰ এপিএছচিৰ চিছেট যদি ইউপিএছচিৰ লগত কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে বহুত বেছি ইজিয়ে থাকে দেন অলছ' ডোন্ট টেক ইট লাইটলি অ'কে আপুনি জাষ্ট জিএছ পেপাৰ দি আহিলে আপুনি ধুনীয়াকৈ ফ্ৰেছ হৈ পিনে আপুনি কি কৰক যে আপোনাৰ যিটো খোৱা আছে লাইট মিল মই অলৰেডি কৈছোঁ যে একদম বহুত কিবা কিবি খাই নিদিব জাষ্ট লাইটলি যিটো মানে ভোক নালাগিব আপোনাৰ এক্সামিনেশ্যন হলত আকৌ সেইটো ব্যৱস্থা কৰক আৰু ব্যৱস্থা কৰি পিনে আপুনি যদি পাৰে ক'ৰবাত আপুনি যদি ধৰি লওক নিজে গাড়ী এটা ভাড়া কৰি থৈ গৈছে বা আপোনাৰ ঘৰৰ তাৰ ওচৰতে আছে তেতিয়াহ'লে আপুনি কি কৰক ৰুমত গুচি যাওক ঠিক আছে যদি হোটেল লৈ থাকিছে বা যি কৰাৰ আছে মুঠতে আপুনি যদি পাৰে আৰু ইফ পচিবল ঠিক আছে আপুনি শ্বৰ্ট এটা নেপ লোৱাৰ চেষ্টা কৰক ঠিক আছে কাৰণ সেইটোৱে বহুত বেছি ইম্পৰ্টেণ্ট ৰোল প্লে কৰিব কাৰণ আপুনি এতিয়া অংক কৰিব লাগিব ৰাইট আৰু ব্ৰেইনটো বহা বহুত এক্টিভ থাকিব লাগিব সেইটো কাৰণে মই কৈছোঁ শ্বৰ্ট নেপ লোৱাৰ কাৰণে ট্ৰাই কৰক এটা ঠিক আছে আৰু টেক ৰেষ্ট আৰু জিএছৰ কথা একেবাৰে পাহৰি যাওক একদম পাহৰি যাওক জিএছৰ কথা ঠিক আছে পিছত আপোনালোকে আনচাৰ কি ডিছকাছ কৰিব যি কৰাৰ আছে কৰিব বাট কাকো ফোন কৰাৰ দৰকাৰ নাই কাকো কিবা কোৱাৰ দৰকাৰ নাই ইণ্টাৰনেট খুলি চোৱাৰ দৰকাৰ নাই হোৱাটছআপ কৰাৰ দৰকাৰ নাই একো নকৰিব এইটো মই যিটো কৰি আছো সেইটো কৰক এইটো বহুত বেছি ইম্পৰ্টেণ্ট মানে টাইম হয় বহুতে ইয়াত গড়বড়াই যায় ঠিক আছে বহুত ষ্টুডেণ্ট ইয়াত গড়বড়াব অ'কে তাৰপিছত আপোনালোকে কি কৰক যে এতিয়া এনেকুৱা হ'ব পাৰে এইটো টাইমটো আপোনাৰ 2টা বজাৰ পৰা আপোনাৰ 4টা বজালৈকে এইটোতো আবেলি হ'বলৈ হৈছে আৰু এতিয়া কি হ'ব পাৰে আপোনাৰ এক্সামিনেশ্যন হলটো এনেকুৱা এটা জাগাত থাকিব পাৰে তাত মহে কামুৰি দিব পাৰে ঠিক আছে মই ইমান সৰু কথাও কৈছোঁ ঠিক আছে যাতে আপোনালোকে একো প্ৰব্লেম নাহে আপোনাৰ ঠিক আছে তো এতিয়া ওডোমাছ বুলি এটা বস্তু পোৱা যায় ঠিক আছে ক্ৰীম টাইপৰ থাকে ওডোমাছ তো আল্টিমেটলি সেই ওডোমাছটো লগাই ল'ব পাৰে ঠিক আছে মই লগাই লৈছিলোঁ আগতে ঠিক আছে তো এনেকুৱা ধৰণৰ মই কৰিছিলোঁ তো আল্টিমেটলি যাতে আপোনাৰ এক্সামিনেশ্যন হলত যদি মহে কামুৰি দিয়ে তেতিয়াহ'লে আপুনি ওডোমাছ লগাই ল'লে আপোনাৰ মহে নাকামুৰে এতিয়া ঠিক আছে আৰু গৰম থাকিলে অলপ সুবিধাও হয় বাৰু বাট মানে আপোনাৰ ওপৰত ডিপেণ্ড কৰে মই জাষ্ট মোৰ কোৱাৰ কাম হয় মই কৈছোঁ আৰু তাতে আপোনালোকৰ একো প্ৰব্লেম নাহে অ'কে এতিয়া চিছেটৰ ষ্ট্ৰেটেজি এক্সাম হল ষ্ট্ৰেটেজি কি কৰিব চিছেটত অ'কে এটা কুৱেশ্যনত কেতিয়াও টাইম ৱেষ্ট নকৰিব ঠিক আছে এনেকুৱা কুৱেশ্যন আহিব পাৰে সেইটো আপুনি কৰিছে কিন্তু এতিয়া আনচাৰ ওলোৱা নাই সেনেকুৱা হ'ব পাৰে ডোন্ট ৱেষ্ট ইয়ৰ টাইম ঠিক আছে এইটোৱে কিন্তু খাই দিব আপোনাৰ টাইম অ'কে এটা কুৱেশ্যনত আপুনি যদি 5 মিনিট 10 মিনিট লগাই দিছে গ'ল আপোনাৰ
ঠিক আছে আপুনি জাষ্ট এটা কুৱেশ্যন দেখিছে যে 2 মিনিটকে বেছি লাগিছে যি হওক কুৱেশ্যনটো এৰি দিব কাৰণ আল্টিমেটলি আমি ইয়াত কিমান 66% হে পাব লাগে প্ৰত্যেকটা কুৱেশ্যনটো এটেম্প কৰাৰ দৰকাৰ নাই ইয়াত যেটো কুৱেশ্যন ইজি কুৱেশ্যন আছে সেইটো এটেম্প কৰক মই এটা আপোনালোকক প্ৰায়োৰিটি দিছো কম্প্ৰিহেনশ্যনৰ কুৱেশ্যনখিনি বহুত ইজি থাকে সেইটো কৰিবলৈ ট্ৰাই কৰক তাৰপিছত ডিসিজন মেকিংৰ কিছুমান কুৱেশ্যনছ আহে ঠিক আছে এথিক্স টাইপৰ কিছুমান কুৱেশ্যনছ আহে সেইখিনি কৰিবলৈ ট্ৰাই কৰক বহুত ইজি থাকে তাৰপিছত ৰিজনিংৰ কুৱেশ্যনছখিনিও ইজি থাকে কিছুমান ৰিজনিংৰ প্ৰেক্টিছ কৰি যাব সেইখিনি কৰি আহিব ইজি হয় এইখিনি কৰাৰ লগে লগে আপোনাৰ 66% আৰামছে আহি যাব তাৰপিছত আপুনি যদি পাৰে কেইটামান মেথছটো কৰি থৈ আহিব ঠিক আছে যদি পাৰে আৰু ঠিক আছে আৰু এইটো অৰ্ডাৰ বেলেগৰ কাৰণে এতিয়া কোনোবাই মেথছত বহুত বেছি ভাল হ'ব পাৰে তাহাঁতি মেথছ কৰিব সেইটো নিজৰ ওপৰত ডিপেণ্ড কৰিব বাট এইটো এটা আইডিয়েল কথা কৈছো মই ঠিক আছে বাট অভাৰ এটেম্প কৰি থৈ নাহিব ঠিক আছে ইয়াত মাৰ্কছ পাই পিনে একো লাভ নাই অকল আপুনি 66% পাব লাগে ইয়াত বাছ হৈ গ'ল ঠিক আছে তো এইখিনি কথা আৰু চক ইয়াত আপোনাৰ যেটো প্ৰিপাৰেচন কৰিছে এইকেইদিন এটলিষ্ট সেই প্ৰিপাৰেচনৰ ওপৰত ট্ৰাষ্ট ৰাখক ঠিক আছে আপোনাৰ যেটো প্ৰিপাৰেচন আছে সেইটোৰ ওপৰত ট্ৰাষ্ট ৰাখক আপোনাৰ এক্সামিনেশ্যন ভাল হ'ব সেইটো একদম সঁচা কথা যদি আপোনাৰ নিজৰ ওপৰত ট্ৰাষ্ট আছে ঠিক আছে তেতিয়াহে ভাল হ'ব ওকে ভিডিঅ'টো অলপ লম্বা হৈছে চাগে বাট মই বহুত ইম্পৰ্টেণ্ট কথা কৈছো ইয়াত ওকে থেংক ইউ সো মাচ আৰু অল দ্য বেষ্ট ওকে আমি প্ৰিলিমছৰ পিছত লগ পাম থেংক ইউ সো মাচ